ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত নতুন অভিলেখ প্ৰথমবাৰৰ বাবে ফাইনেল খেলিব অসমৰ 4 বক্সাৰে সঞ্জয়ৰ হেট্ৰিকৰ দিশে অংকুচিতা বড়ো ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত নতুন অভিলেখ গঢ়ি পোন প্ৰথমবাৰৰ বাবে অসমৰ 4গৰাকী বক্সাৰে ফাইনেলত প্ৰৱেশৰ অন্যান্য গৌৰৱময় সফলতা অৰ্জন কৰিছে। চলিত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বক্সিঙৰ ছেমি ফাইনেলত অসমৰ 2গৰাকী অলিম্পিয়ান লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাৰ লগতে জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুচিতা বড়ো তথা নৱাগত চাঞ্চল্য অভিনৱ শইকীয়াই নিজৰ নিজৰ ওজন শাখাৰ খেলত জয়লাভ কৰি স্বৰ্ণজয়ৰ দিশে অগ্ৰসৰ হৈছে। ইয়াৰ বিপৰীতে মহিলাৰ 54 কেজি শাখাত খেলা আইকন মিলি ছেমি ফাইনেলত পৰাস্ত হৈ অৰ্জন কৰে ব্ৰঞ্জৰ পদক। 2022 গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণ লাভ কৰি প্ৰথমবাৰৰ বাবে 75 কেজি শাখাত খেলিবলৈ লোৱা অলিম্পিক পদকজয়ী লাভলীনাই বৃহস্পতিবাৰে কোনো কষ্ট নকৰাকৈয়ে নাগালেণ্ডৰ মহিলা বক্সাৰ ৰেণুক 5-0 ব্যৱধানত পৰাস্ত কৰি লক্ষ্যপ্ৰাপ্তিৰ অন্তিম যুঁজখনলৈ অগ্ৰসৰ হয়। ফাইনেলত লাভলীনাই হিমাচলৰ বক্সাৰৰ মুখামুখি হ'ব। আনহাতে এইবাৰ দেশৰ শ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতাখনত অংশ লৈ নতুন আশাৰে 2025ৰ আৰম্ভণি কৰিছে দুবাৰৰ অলিম্পিয়ান শিৱ থাপাই। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা 63.5 কেজি শাখাৰ ছেমি ফাইনেলত শিৱ থাপাই 5-0 ব্যৱধানত মহাৰাষ্ট্ৰৰ বক্সাৰক হেলাৰঙে পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ফাইনেলত প্ৰৱেশ কৰাৰ সফলতা লাভ কৰে। স্বৰ্ণজয়ী মেচত শিৱ থাপাৰ প্ৰতিদ্বন্দ্বী হ'ব ছাৰ্ভিচেছৰ বক্সাৰ। ইফালে শিৱ থাপাৰ অস্তৰাগৰ সময়তে বক্সিং ৰিঙত নতুন প্ৰতিভাৰূপে জন্ম হৈছে অসম সন্তান অভিনৱ শইকীয়াৰ। ইতিমধ্যে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ৰূপজয় কৰি ৰাজ্যৰ পুৰুষ বক্সিং ক্ষেত্ৰলৈ নতুন আশা লৈ অনা অভিনৱে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা 71 কেজি শাখাৰ ছেমি ফাইনেলত চমক সৃষ্টিৰে দিল্লীৰ প্ৰতিদ্বন্দ্বীক 5-0 বিধ্বস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। কেৰিয়াৰৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়াতে পদক নিশ্চিত কৰা অভিনৱে শুক্ৰবাৰে ফাইনেলত ছাৰ্ভিচেছৰ বক্সাৰৰ মুখামুখি হ'ব। সেইদৰে অসমৰ অংকুচিতাই বৃহস্পতিবাৰে মহিলাৰ 66 কেজি শাখাৰ ছেমি ফাইনেলত নাগালেণ্ডৰ সঞ্জুক 5-0 পৰাস্ত কৰি ক্ৰমাগত 3খন ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ফাইনেলত প্ৰৱেশেৰে হেট্ৰিক অৰ্জন কৰিলে। ইয়াৰ পূৰ্বে অংকুচিতাই গুজৰাট আৰু গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণ লাভ কৰিছিল। সঞ্জয়ৰ হেট্ৰিকৰ গৌৰৱ অৰ্জনৰ বাবে শুক্ৰবাৰে অংকুচিতা বড়ো উত্তৰাখণ্ডৰ মহিলা বক্সাৰৰ মুখামুখি হ'ব। ক্ৰীড়া অনুৰাগীৰ আশা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ একাদশটো দিনত উত্তৰাখণ্ডৰ পৰা অসমলৈ আহক সঞ্জয়ৰ খবৰ। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ NA।